যি ঘটনাই এটা সমগ্ৰ এই যি গৌৰীপুৰ যি ধুবুৰী যি গৌৰীপুৰ অঞ্চল আছে এই সমগ্ৰ অঞ্চল জুকাৰি গৈছে আৰু এই ঘটনাটো গম পোৱাৰ পিছত সকলোৰে মনত এটাই প্ৰশ্ন সকলো স্তম্ভিত হৈ পৰিছে আৰু সকলোৱে কৈছে যে দুখীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাওক এগৰাকী যুৱতীৰ সৈতে ৮টা লম্পতে এনেকুৱা এটা জঘন্য কাণ্ড সংঘটিত কৰিলে যেটো কাণ্ড শুনিলে যেটো ঘটনা শুনিলে চকু খেমেকি উঠিব আপোনাৰ বৰ্তমান সেই যুৱতীগৰাকী সেই ভুক্তভোগী যুৱতীগৰাকী হস্পিটেলত মৃত্যুৰে যুঁজি আছে আৰু এই সমগ্ৰ ঘটনাৰ মূল নায়ক হৈছে সেইজন খলনায়ক আৰু সমগ্ৰ ঘটনাটো এইজনৰ নেতৃত্বত হৈছিল এগৰাকী যুৱতী যিগৰাকী যুৱতী বায়েকৰ ঘৰত ফুৰিবলৈ আহিছিল ধুবুৰীৰ গৌৰীপুৰলৈ আৰু সেইদিনাখনে বিয়াৰ বাবে আহিছিল আৰু সময়ত এই যিজন ৰেজাউল হক নামৰ যুৱক আছে যিজন আমাৰ হস্পিটেলত দেখিছে মূল অভিযুক্ত তেখেত এই ৰেজাউল হকে সেই যুৱতীগৰাকীক তেখেতৰ পৰিয়ালৰ হয় ফোন যোগে মাতি নিছিল ফোন যোগে মাতি নিয়া যুৱতীগৰাকীয়ে ভবা নাছিল যে তেওঁৰ সৈতে এনে এক ভয়ংকৰ কাণ্ড সংঘটিত হ'বলৈ গৈ আছে আৰু এই ৰেজাউল হকে তেওঁৰ অন্য 7জন বন্ধুক মাতি পঠাইছিল এগৰাকী অসহায় যুৱতীক এই 8টা লম্পতে অপকৰ্ম কৰে কেৱল অপকৰ্ম নহয় যুৱতীগৰাকীক ধৰ্ষণৰ পিছত হত্যাৰ চেষ্টা কৰে চুকা অস্ত্ৰৰে শৰীৰৰ সমগ্ৰ দেহত তেওঁলোকে আঘাত কৰিছে হানিকুচি যুৱতীগৰাকীক এক পথৰ দাঁতি পেলাই থৈ যোৱা অৱস্থাত মুমূৰ্ষ অৱস্থাত পেলাই থৈ গৈছিল হয়তো তেওঁলোকে ভাবিছিল যে যুৱতীগৰাকীৰ মৃত্যু হৈছে যাৰ বাবে যুৱতীগৰাকীক তেওঁলোকে তেনেকে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰি শৰীৰৰ বিভিন্ন স্থানত চুকা অস্ত্ৰৰে হানি খুচিছিল হত্যাৰ চেষ্টা কৰিছিল যুৱতীগৰাকীক ৰাস্তাৰ কাষত পেলাই থৈ যায় অতি সংকটজনক অৱস্থাত সেই অসহায় যুৱতীগৰাকীক একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰে তাৰ পিছত যুৱতীগৰাকীক যি ধুবুৰী চিকিৎসালয় আছে তাত ভৰ্তি কৰা হৈছে এতিয়া যুৱতীগৰাকীৰ অৱস্থা অতি সংকটজনক ৰেজাউল হক এইটো হৈছে মূল লম্পট এতিয়াও কিন্তু আৰক্ষীৰ জালত পৰা নাই এই সমগ্ৰ ঘটনাত জড়িত 8টা লম্পট আৰু এই ঘটনাটো যেতিয়া পোহৰলৈ আহিছে স্থানীয় ৰাইজে যেতিয়া প্ৰথমতে যুৱতীগৰাকীক উদ্ধাৰ কৰে সকলোৱে ভাবিছিল যে যুৱতীগৰাকীক ডকাইতে আক্ৰমণ কৰিছে বা অন্য ধৰণে তেখেতক কোনোবা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে কিন্তু পিছত যুৱতীগৰাকীক স্থানীয় ৰাইজে চোৱাৰ পিছত গম পায় যে যুৱতীগৰাকীৰ লগত ধৰ্ষণ হৈছে তেখেতক চুকা অস্ত্ৰৰে দেহৰ কেইবাটাও স্থানত আঘাত কৰা হৈছিল কাৰণ যুৱতীগৰাকীৰ দেহৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট হৈ আছে তেখেতৰ ডিঙিত চুকা অস্ত্ৰৰে আক্ৰমণ কৰা হৈছিল যুৱতীগৰাকীৰ মূৰত আঘাত কৰা হৈছে সৰ্বশৰীৰত ঘুচিওৱা হৈছে আৰু দেহৰ প্ৰায়বোৰ অংশতে কলা দাগ পৰি গৈছে যুৱতীগৰাকীৰ আৰু এই 8টা লম্পতে এনে এক নাৰকীয় কাণ্ড সংঘটিত কৰিলে সেই অসহায় যুৱতীগৰাকীৰ লগত সকলোৰে দাবী এই 8টা লম্পটক কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা কৰক কিন্তু এই যি যুৱতীগৰাকীৰ লগত যি কাণ্ড সংঘটিত হ'ল যি জঘন্য কাণ্ড সকলোৰে মানৱ সমাজক এটা লজ্জানত কৰা ঘটনা সমাজত এনেবোৰ ঘটনা হ'ব নালাগে কিন্তু হৈ আছে যিমানেই দেশত বেটি বচাও বেটি পঢ়াও এনেকুৱা ধৰণৰ যিমানেই ডাঙৰ শ্লোগান নিদিয়ক কিয় কিন্তু যুৱতীসকলক নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ সমাজত যুৱতীসকল যে এতিয়াও সুৰক্ষিত নহয় তাৰ এক অন্যতম উদাহৰণ এই যি ঘটনা সংঘটিত হ'ল ধুবুৰী গৌৰীপুৰ অঞ্চলত কপাই গৈছে সমগ্ৰ অঞ্চল আৰু সমগ্ৰ ঘটনাটো ৰেজাউল হক আজিজুৰ হক আসিকুৰ ৰহমান আয়ুব আলী সেৰাজুল হক উছমান আলী শহীদুৰ ৰহমান আৰু আলী হুছেইন এইকেইটা হৈছে ধৰ্ষণকাৰী এই 8টা লম্পতে এই যুৱতীগৰাকীৰ লগত এই অপকৰ্ম সংঘটিত কৰিলে আৰু সমগ্ৰ অঞ্চলটোৰ ৰাইজক তেওঁলোকে লাজত পেলাইছে সেই সমগ্ৰ অঞ্চলটোৰ এটা বদনাম তেওঁলোকে কৰিছে গতিকে সকলোৰে দাবী যে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে ইতিমধ্যেই যুৱতীগৰাকীক যেহেতু অতি সংকটজনক অৱস্থাত ধুবুৰী চিকিৎসালয় হস্পিটেলত যুৱতীগৰাকী ভৰ্তি হৈ আছে যুৱতীগৰাকী নিজৰ বায়েকৰ ঘৰলৈ আহিছিল আৰু আহি থকাৰ সময়তেই বা তাত থকাৰ সময়তেই এই লম্পটটো চকুত পৰে আৰু এই লম্পটটোৱে যুৱতীগৰাকীক ফোন যোগে মাতি আনিছিল কিবা এটা কথা ক'বৰ বাবে যুৱতীগৰাকীয়ে হয়তো ভবা নাছিল যে যেহেতু পৰিয়ালৰ কাষৰে যুৱক আছিল গতিকে তেখেতলোকৰ কিছু আত্মীয় হ'ব পাৰে গতিকে পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে তদন্ত কৰিছে বা এতিয়া বৰ্তমান তদন্ত কৰি থকা হৈছে কিন্তু এইজন যুৱকে যে মাতি নিছিল যুৱতীগৰাকীয়ে হয়তো ভবা নাছিল যে যুৱতীগৰাকীৰ সৈতে তেনে ঘটনা সংঘটিত হ'ব আৰু এই 7টা লম্পট মই ইতিমধ্যে কৈছোঁ ৰেজাউল হক মূল অভিযুক্ত যিজনে ফোন যোগে মাতি নিছিল এতিয়ালৈকে কিন্তু গৌৰীপুৰ আৰক্ষীয়ে তেওঁলোকক ধৰিবলৈ সক্ষম হোৱা নাই এজাহাৰ দিয়া সময় হৈ গৈছে কাৰণ পৰিয়ালৰ লোকে যুৱতীগৰাকীক যেতিয়া প্ৰথম স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোক আহিয়ে কিন্তু এই 7টাৰ বিৰুদ্ধে গৌৰীপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছিল এজাহাৰত ৰেজাউল হক মূল অভিযুক্ত আজিজুৰ হক আসিকুৰ ৰহমান আয়ুব আলী সেৰাজুল হক উছমান আলী শহীদুৰ ৰহমান আৰু আলী হুছেইন এই 8টা লম্পটৰ নাম তাত উল্লেখ কৰা হৈছে কিন্তু ঘটনাৰ এতিয়া যুৱতীগৰাকী উদ্ধাৰ হোৱাৰ 10 ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো কিন্তু গৌৰীপুৰ আৰক্ষীয়ে এটা অভিযুক্তকো এটা লম্পটকো কিন্তু বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই সকলোৰে দাবী কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক সকলোৱে কৈছে এনেবোৰ ঘটনা যাতে পুনৰ সংঘটিত হ'ব নোৱাৰে যুৱতীসকলৰ
সেই অঞ্চলসমূহত আমি দেখিছোঁ বিশেষকৈ ধুবুৰী যিসমূহ চৰাঞ্চল আছে সেই অঞ্চলসমূহত এনেবোৰ ঘটনা সঘন আমি দেখিবলৈ পাওঁ ইয়াৰ পূৰ্বে এনেবোৰ ঘটনা আমি দেখিছোঁ বিভিন্ন চৰাঞ্চলত একাংশ লোকে এনেকুৱা ঘটনা সংঘটিত কৰি আহিছে আৰু গাপ দিয়াৰ চেষ্টা চলায় পিছৰ পৰ্যায়ত কিন্তু হয়তো এই যুৱতীগৰাকীৰ লগত যি ঘটনা সংঘটিত হ'ল সেই ঘটনাই সমগ্ৰ অঞ্চলটোৰ ৰাইজক এটা কথাই প্ৰশ্ন কৰিছে সমগ্ৰ ৰাইজে এটা কথাই কৈছে যে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক অতি শীঘ্ৰে এই 8টা লম্পটক গ্ৰেপ্তাৰ কৰক কিন্তু গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ প্ৰায় 10 ঘণ্টা সম্পূৰ্ণ হ'বলৈ গৈ আছে এতিয়াও কিন্তু গৌৰীপুৰ আৰক্ষীয়ে এটা লম্পটকো আটক কৰিবলৈ সক্ষম হোৱা নাই আৰু আটাইকেইটা লম্পটৰ ঘৰ হৈছে সেই ধুবুৰী গৌৰীপুৰ অঞ্চলতে গৌৰীপুৰ অঞ্চলৰ স্থানীয় যুৱক হয় 8জন যুৱকে মিলি এই জঘন্য কাণ্ড সংঘটিত কৰিলে যেটো ঘটনা সংঘটিত কৰাৰ পাছত সংঘটিত কৰিয়ে তেওঁলোকে পলায়ন কৰিছিল আৰু যুৱতীগৰাকীক এক প্ৰকাৰ হত্যাৰ চেষ্টা কৰিছিল চুকা অস্ত্ৰৰে কেৱল চুকা অস্ত্ৰৰে আক্ৰমণ কৰিছে লগতে বাটৰ কাষ পেলাই থৈ গৈছিল যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি ইমান বেয়াকৈ যুৱতীগৰাকীক আক্ৰমণ কৰিছে 8জন যুৱকে অতি সংকটজনক অৱস্থাত আছে যুৱতীগৰাকী হয়তো যুৱতীগৰাকীৰ মৃত্যু ঘটিব পাৰে চিকিৎসকে কৈছে যুৱতীগৰাকীৰ সৰ্বশৰীৰত আঘাত আছে ৰক্তাক্ত অৱস্থাত যুৱতীগৰাকীক উদ্ধাৰ কৰিছিল স্থানীয় ৰাইজে পুৱাৰ ভাগত প্ৰত্যক্ষ কৰে নিশাৰ ভাগত হয়তো সেই স্থানত পেলাই থৈ গৈছিল আৰু সেই ঘটনা সংঘটিত কৰিয়ে সেই স্থানৰ পৰা পলায়ন কৰিছিল এই লম্পটকেইটাই এতিয়াও কিন্তু পলাতক অৱস্থাত আছে 8টা লম্পট সকলোৰে দাবী আজিৰ ভিতৰত অতি শীঘ্ৰে এই 8টা লম্পটক গ্ৰেপ্তাৰ কৰক যি ধুবুৰীৰ গৌৰীপুৰত এগৰাকী অসহায় যুৱতীৰ সৈতে এই জঘন্য কাণ্ড সংঘটিত কৰিলে হয়তো অন্য বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত এই সকল লম্পট যুৱক জড়িত থাকিব পাৰে দেখা পোৱা গৈছে যে এনেকুৱাবোৰ ঘটনাত যিসকল যুৱক জড়িত থাকে অন্য কেতবোৰ অপৰাধজনিত ঘটনাত জড়িত থাকে গতিকে সকলোৰে দাবী সেই অঞ্চলটোৰ ৰাইজৰ দাবী সেই অঞ্চলটোৰ যেহেতু স্থানীয় যুৱক হয় তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ যাতে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সকলো দল সংগঠন আৰু সেই ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালে কিন্তু ইতিমধ্যেই আৰক্ষী থানাত দাবী কৰিছে কিন্তু এই সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ দাবীৰ পিছতো এতিয়ালৈকে গৌৰীপুৰ আৰক্ষী কিন্তু এই 8টা লম্পটক ধৰি আটক কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকক জেৰা কৰিবলৈ সক্ষম হোৱা নাই আৰু সকলোৰে দাবী যে কঠোৰ শাস্তি প্ৰদান কৰক কাৰণ এগৰাকী অসহায় যুৱতীৰ সৈতে যি ঘটনা সংঘটিত কৰিলে সেইটো কোনো কাৰণত মানি ল'ব নোৱাৰি আৰু যুৱতীগৰাকীক হত্যাৰ চেষ্টা কৰিছিল আচলতে আটাইতকৈ ডাঙৰ কথা গতিকে তেওঁলোকৰ বিৰুদ্ধে পূৰ্ব পৰিকল্পিতভাৱে সমগ্ৰ ঘটনা সংঘটিত কৰিছিল মাটি নিছিল ফোনযোগে মাটি নি পেলাই সেই 7টা লম্পটক গোটাইছিল এই ৰেজাউল হকে গতিকে মূল অভিযুক্ত সমগ্ৰ ঘটনাৰ মূল গোটেই ব্লুপ্ৰিণ্টখন ৰচনা কৰিছিল এটো ৰেজাউল হকে ইতিমধ্যে ফটো আমাৰ হাতত আহি পৰিছে য'ত পলাই আছে আৰক্ষীয়ে তেওঁলোকক কৰায়ত্ব কৰক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক সকলোৰে দাবী কাৰণ এই যুৱতীগৰাকী এতিয়া জীৱ মৃত্যুৰে যুঁজি আছে চিকিৎসালয়ত অসহায় যুৱতী কম বয়সীয়া এগৰাকী যুৱতী কিন্তু যুৱতীগৰাকী যি এই 7টা নৰপিশাচে যি কাণ্ড সংঘটিত কৰিলে সেই কাণ্ডই এতিয়া সকলোকে ভবাই তুলিছে যে আমি কেনেকৈ এখন সমাজত জীয়াই আছো যিখন সমাজত এগৰাকী যুৱতীক ধৰ্ষণ কৰি অপকৰ্ম কৰি যুৱতীগৰাকীক সৰ্বশৰীৰত চুকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰা হ'ল আৰু বাটৰ কাষত যুৱতীগৰাকীক পেলাই থৈ যোৱা হ'ল মৰিবলৈ পিছত কিন্তু সৌভাগ্যক্ৰমে যুৱতীগৰাকীক স্থানীয় ৰাইজে পায় আৰু অতি সংকটজনক অৱস্থাত বৰ্তমান যুৱতীগৰাকী আছে চিকিৎসকৰ মতো আহিছে চিকিৎসকে কৈছে অতি সংকটজনক অৱস্থা যুৱতীগৰাকীৰ কাৰণ যুৱতীগৰাকীৰ দেহৰ বিভিন্ন স্থানত চুকা অস্ত্ৰৰে তেওঁলোকে হানি খুচিছিল আৰু হয়তো শিল বা ইটা জাতীয় কিছুমান বস্তুৰে যুৱতীগৰাকীৰ দেহত তেওঁলোকে আক্ৰমণ কৰিছিল গতিকে পাশবিক এটা ঘটনা সংঘটিত হ'ল মই কৈছোঁ ইতিমধ্যে জঘন্য বৰ্বৰ পাশবিক যিয়ে নকওঁ সকলো শব্দ এনেবোৰ ঘটনাত তল পৰি যায় কম পৰি যায় তাৰ পিছতো কিন্তু এইদৰে হাঁহি হাঁহি ফটো দিছিল আগৰ ফটো আমি দেখুৱাইছোঁ এই লম্পটটোৱে এই কাণ্ড সংঘটিত কৰিলে সমগ্ৰ ঘটনাৰ আঁৰত এইটো ৰেজাউল হক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলি কৈছে যুৱতীগৰাকীৰ বায়েকৰ ঘৰৰ কাষতেই হৈছে ৰেজাউল হকৰ ঘৰ যেহেতু যুৱতীগৰাকী বায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল গৌৰীপুৰত বিয়ালৈ আহিছিল আৰু অহাৰ সময়তেই পূৰ্ব পৰিকল্পিত এটা সমগ্ৰ ঘটনা চিন্তা কৰিছিল ৰেজাউল হকে আৰু লগত সংগ দিছিল মই ইতিমধ্যে কৈছোঁ ৰেজাউল হক আজিজুল হক আছিকুৰ ৰহমান আয়ুব আলী চেৰাজুল হক উছমান আলী শহীদুৰ ৰহমান আৰু আলী হুছেইন 8টাৰ বিৰুদ্ধে এজাহাৰত তেওঁলোকৰ নাম দিয়া হৈছে গোচৰ দিয়া হৈছে কিন্তু এই মুহূৰ্তলৈকে গৌৰীপুৰ আৰক্ষী কিন্তু সফল হোৱা নাই এই 8টা লম্পটক ধৰিবৰ বাবে সকলোৱে দাবী কৰিছে সকলোৰে দাবী অতি শীঘ্ৰে তীব্ৰ অভিযান চলাওক গৌৰীপুৰ আৰক্ষীয়ে য'তেই লুকাই আছে এই 8টা অপৰাধী অভিযুক্ত লম্পট কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক আৰু এই যুৱতীগৰাকীক ন্যায় প্ৰদান কৰক ধন্যবাদ